ৰাতিপুৱা হোৱাৰ লগে লগে বেলেগ কথা চিন্তা কৰিবলৈ সময় নাথাকে আৰু কামো মুনিকে মুঠতে কোনোমতে উঠি নিজৰ যাৱতীয় যিখিনি কাম থাকে যিমান সোনকালে পাৰি সেইখিনি শেষ কৰিবলৈ চেষ্টা কৰোঁ কাৰণ ৰাতিপুৱা সোনকালে স্কুল যাব লাগে আজিকালি আকৌ মৰ্ণিং ক্লাছ হৈ আছে নহয় অৱশ্যে অকণমান আন দিনতকৈ সোনকালে স্কুলৰ পৰা আহি পাওঁ হ'লেও ৰাতিপুৱা সময়খিনি ভাবকচোন কমটি গুড মৰ্ণিং মামা গুড মৰ্ণিং মামা গুড মৰ্ণিং ব্যস্ত ৰাতিপুৱা গৈ থাৰ পিছত ব্যস্তই ব্যস্ত জীৱন এয়া বনাই আছে মনোমাই শুকান ৰুটি এইফালে দালি আৰু এয়া কি কুন্দুলি দাইলত আপুনি কুন্দুলি দিলে ভাল লাগে কুন্দুলি অকণমান দিলে মই ভাল পাওঁ আৰু কুন্দুলি এনেও খাব লাগে জানা নাই চুগাৰ থকা মানুহে বোলে আৰু খাব লাগে কেঁচাকৈ খাব লাগে বুলি কৈছে হ'ব মই নামঘৰলৈ যাওঁ দেই ইমান ব্যস্ত সময়টো কিছুমান মানুহে যে কেনেকৈ আনক সমালোচনা কৰি থাকিবলৈ সময় পায় সঁচাকৈ আচৰিত পাওঁ নিজৰ সমালোচনা কৰিব লাগে তেতিয়া চাবচোন নিজৰ ভুল শুদ্ধখিনি আপুনি নিজেই গম পাব আৰু জীৱনৰ বাটত আপুনি ধুনীয়াকৈ আগুৱাই যাব পাৰিব দিনটোত থাকে 24 ঘণ্টা তাৰে আমি অকণমান সময়হে ভিডিঅ' কৰোঁ গতিকে কিছুমান কথা আমি কাট কৰি দিওঁ নামঘৰটো মচি ল'লোঁ আকৌ কোনোবাই আহি কৈ নিদিব যে আপুনি নামঘৰটো নমচাকৈ ৰাতিপুৱাই বন্তি গছ জ্বলাই দিলে এতিয়া চাহকাপ খাম আৰু যাম এয়া চাহ দি থৈ গ'ল মুনুৱে আজি বতৰটো বহুত ধুনীয়া কৰিছে বৰষুণ অকণমান দি আছে ইমান ভাল লাগিছে নহয় এইকেইদিন ইমান গৰম হয় সঁচাকৈ দেই প্ৰকৃতিয়ে কেনেকৈ সময়ে সময়ে বৰষুণ দিয়ে সময়ে সময়ে ৰ'দ দিয়ে একদম থাকিব নোৱাৰা গৰম হোৱাৰ পাছত এজাক ধুনীয়াকৈ বৰষুণ দি দিয়ে এয়াই প্ৰকৃতি দেৱোত্তম অসম ছাৰলৈ বহুত বেছি ধন্যবাদ কাৰণ তেখেতে যে ইমান ধুনীয়াকৈ যে মানে স্বাস্থ্যসন্মত টিপছবিলাক দি থাকে আমি মাত্ৰ তেখেতক ফ'ল' কৰিলেই হ'ল সেইকাৰণে সেই তেতিয়াৰ পৰা তেখেতে যেতিয়াৰ পৰা ক'লে তেতিয়াৰ পৰা সদায় একাপ লাল চাহ খাই স্কুললৈ যাওঁ একো নাখাওঁ আৰু প্ৰায় 11টামান 11:30 এনেকুৱা সময়তহে মোক খোৱাটো আৰম্ভ হ'ব আপোনালোকেতো গম পাইছে যে মই 6টা বজাৰ আগত ভাত খাওঁ কেতিয়াবা অৱশ্যে অকণমান দেৰি হয় 6:30মান বাজে তথাপিও 7টাৰ আগত খাবলৈ চেষ্টা কৰোঁ আইজনী মই যাওঁ মাতিছোঁ মাতোতে ভয় কাৰণে ইমান অকণমানি জিৰটো লৈ আছানে ৰঙালাও আগনো মই সদায় কি বুলি কওঁ মতে ৰঙালাও বাকলি মানে মনটোতে ঠিকেই ভাবোঁ ময়ে আনিছোঁ ৰঙালাও ময়ে খাই ভাল পাওঁ তাইও ভাল পায় বাৰু তাৰপিছতে সদায় কওঁতে কওঁ ঐ ৰঙালাও আগখিনি বনাব লাগিছিলে নহয় ৰঙালাও বাকলিখিনি বনাব লাগিছিলে নহয় সেই বুলি কওঁ মই ভাজিলে হ'ল মই তাই আজি দাইলত দিম বুলি কৈছিলে নিদিলা কুন্দুলি দিলা ন হ'ব দিয়া আজি মোৰ কথা ৰাখিলা দাইলত অকণমান বোলে দি পিনে টুপটুপীয়াকৈ বনাম বুলি কৈছিলে ভাল লাগে বাৰু তেনেকৈ পাত শাক অকণমান দি পেলাই টুপটুপীয়াকৈ বনালে মানে কৈ থাকোঁ দেই নাখাবা সময়ত নাখাবা ৰৈ থাকিবা মায়ে নাখাবলৈ বুলি কৈ থৈ গৈছে মোৰো খালে নহ'ব আকৌ দিম আকৌ এক চাক ফাৰ্ষ্ট সময়ত আহি মানে যদি দেখিম নহয় সঁচাকৈ মোক বৰ খং উঠে ঘৰত থকা মানুহবিলাকে সময়মতে খাব লাগে ন এয়া চাওক কেনেকুৱা বৰষুণ দি আছে আপোনালোকৰ ফালে দিছে নাই জনাব দেই মোৰ অৱশ্যে ভিডিঅ'টো আপোনালোকে এদিনৰ পিছত পাব মিলাই মেলি সদায় ল'বলৈ কওঁ আৰু কাৰণ একেদিনাই ভিডিঅ' দিব নোৱাৰোঁ আজি বনাম ৰাতিলৈ এডিটিং কৰিম তাৰপিছত ৰাতিপুৱালৈ আপোনালোকক দিম হেলমেট পিন্ধি লৈছোঁ ছাগলী সোমালে ল'ৰা ছোৱালীবোৰে খুলি থৈ যায় আকৌ মেইন চুইচ অফ আমাৰ পুৰুষ শিক্ষক কেইজন কেনি গলা হয় এখন উলিয়াই দিয়াচোন নোৱাৰোৱে নহ'লে উলিয়াবলৈ ইমানেই বোকা হৈ গ'ল নহয় এইফালে একদম মানে কি কম মাটি ভৰাই দিছিলে মাটি ভৰাই পেলাই এতিয়া মানে পানী গোটেই এইফালে কিবা হৈ গ'ল হেমন্ত উলিয়াই দিয়া না এয়া ধন্যবাদ দেই নহ'লে পেলালোগৈহেঁতেন আজি পেলালোঁ নহয় নিজে পৰিলোহেঁতেন কি কৰিছা তুমি খেলি আছা হাই কৈ দিয়া কলিজা মোৰ ধনিয়মনিটো মোৰ জানজনীও মোৰ কলিজাটো শুন তোমাক কোনোবাই মাৰিছিলে নে মৰম কৰিছিলে মোহন কি খাইছা তুমি মাখা নাখাইছে বহুত খাইছে মোক চুমি দিবা তোমালৈ মই মটন এটা আনিছোঁ ৰ'বা দিম দেই মায়েনো কাৰ লগত কথা পাতিছে আমাক মাতিবলৈ আজৰি নাই চোৱাও নাই মোলৈ মোৰ জীয়ৰ লগত পাতিছা নি কেলৈ কামুৰিছে মোৰ কি হয় মোৰ কামোৰে ইমানকৈ হে সৰু ছোৱালীবোৰ কি হয় ইমান মোৰ কামোৰে আগতে মোৰ কামনি নাই সঁচাকৈ ইমান খাইছিলোঁ ৰাতিপুৱা খাওঁ দুপৰীয়া খাওঁ গধূলি খাওঁ অন্য সময়ততো খাওঁৱেই
ঘৰত যে বহুত দুষ্ট ছোৱালী এজনী আছে না মোক কাপোৰকেইটা মেলিবলৈ যাবলৈ দিছে নে মই গা ধুই আহি ভালকৈ মোক কিবা এটা কৰিবলৈ দিছে দেখিছেনে ইটো লৈছে সিটো লৈছে দুষ্ট ছোৱালী চাওক আৰু বোলে মাইনাটো শুইছে বোলে আৰু মাইনা শুইছে চাওক মাইনা ক'ত শুইছে মানে কৈছোঁ আৰু দেই তুমি অকণমান শুব লাগে নহয় নোহোৱা নেকি কি মাইনাটো নাই মাইনাটো কেনিবা গ'লগৈ খাবলৈ মাতিছে মাকে নিনো খাব হ'ল ন বোলে বোলে মই যাম বোলে মই যাম কোনকেইটা অঁ নহয় মই নাই না তাই আনিছে মাইনাক হস্পিটেল নিলে বেমাৰ হৈছিলে মই যাম নহয় কলিছে বোলে মোৰ মই লোৱা না প্লিজ লোৱাচোন কোচত নোৱাৰিছো তেনেকে ডাঙৰ চাইটো কৰিছে বোলে কোনটো ডাক্তৰ চেকআপত যাব লাগে মনে মনে ওলাইছো আমাৰ চেংনাঙে যদি কাপোৰ পিন্ধা দেখে নহয় তেতিয়াও বুজি পায় আৰু যদি কেনেবাকৈ গাড়ীখনো অকণমান মাত শুনে নহয় তেতিয়াও বুজি পায় চেনেল সেইটো পিন্ধাই যি গাড়ী সি নিজে চলাইছে গাড়ী চলাবলৈ একো অসুবিধা নাই সেইখিনি ঠিকে আছে প্ৰব্লেম এটা হৈছে গম পাইছেনে বেলেগ কোনোবাই যিসকলে মানে মোক কমেণ্ট কৰিছিলে দেই আপোনালোকৰ মানে কাৰোবাৰ মানুহজনৰ কাৰোবাৰ নিজৰ ল'ৰা কাৰোবাৰ নিজৰে দাঁতৰ এনেকৈ চাৰ্জাৰী হৈছিলে বুলি তেওঁলোকে প্লিজ কমেণ্টত জনাবচোন আপোনালোকৰ এনেকুৱা লক টাইপ হৈ গৈছিলে নেকি দেউতাকৰো চিন্তা যে সি বোলে যাওঁতে ঠিকে চলায়ে যাব সিয়ে চলাব বাৰু বোলে যদি আহোঁতে কেনেবাকৈ বিষ চিষ হয় বোলে তেতিয়া কি হ'ব সেইকাৰণে তেওঁ ওলাইছে আৰু কেনিবা যোৱা বুলি ক'লে প্ৰথম তেলটো ভৰাব লগা হয় ইয়াতে ফাৰ্ষ্ট টাইম খৰচটো হৈ লয় আৰু ফোনটোৱে মুখ মেলিব পৰা নাই এইকাৰণে যে তাৰ মাচুলটো অকণমান লক হৈ যোৱাৰ নিচিনা হৈছে চিন্তাও লাগিছে কিন্তু ডাক্তৰে বাৰু নিৰ্ভয় দিছে ঔষধ দিছে অলপ এক্সাৰচাইজ দিছে সেইখিনি কৰিলে ভাল হ'ব বুলি কৈছে ঔষধ লৈছোঁ এতিয়া এইফালে নতুনকৈ আকৌ দিছে কম কৰিব বাৰু আপোনালোকক ঘৰত গৈ পেলাই মই দিম ল'ৰা বেমাৰ গতিকে মাকে দিব লাগিব ন ডিছকাউণ্ট দিলে না ডিছকাউণ্ট দিয়ক সদায় ইয়াৰ পৰাই কিনি থাকোঁ দৰৱ লৈ ওলাই আহিলোঁ এতিয়া আপোনালোকক কৈছোঁ ডাক্তৰ হ'লে অলপমান এনেকুৱা সাহস দিয়া ডাক্তৰ হ'ব লাগে ন আগতে বোলে নক'লে বহুতৰ তেনেকুৱা হৈ যায় মানে এনেকুৱা লক নিচিনা কিন্তু লকটো আপোনাৰ হাড়ত নহয় মাচুলটোত হৈ যায় বুলি কৈছে গতিকে এতিয়া সেইটো কাৰণে মানে ঔষধ দিছে ঔষধখিনি খাই অলপ এক্সাৰচাইজ দিছে সেইকেইটা বোলে কৰিব লাগিব চিন্তা কৰিব নালাগে ভাল হৈ যাব বুলি কৈছে তথাপিও এটা চিন্তা থাকেই দিয়কচোন এতিয়া আকৌ 10-15 দিন ঔষধ খাই আকৌ আহিব লাগিব এটা চিলাই খোল খাই থাকিলে সিটো চিলাই এতিয়া মুখখন একেবাৰে খোল নোখোৱাৰ কাৰণে সেই চিলাইটো খুলিব পৰা নাই তথাপি অকণমান আৰু খোল খোৱাৰ পিছতে আমাক মাতিছে আৰু আহিব কৈছে এইকেইটা কি বুলি কয় এইকেইটা নামটো হয় ষ্টেণ্ড ষ্টেণ্ড কয় হয়তো আকৌ গোটেই 3টা ভাগি আছিলে এইকেইটা লৈ লৈছোঁ সদায় পাহৰি থাকোঁ আজি কৈছোঁ বোলো এক্সিডেণ্ট এটা বৰ ডাঙৰ হ'ব লাগিলে আৰু তাৰপিছত সঁচাকৈ মানে কি ৰন্ধা বঢ়াবিলাক কৰি থাকোঁ ন পটকৈ যদি ভাগি পেলাই পৰি যাব এনেও ভাগিলেই অকণমানহে লাগি আছে যাওঁ দেই কেজি কেনেকৈ কৈছোঁ 60 rupees তেতিয়া 1 কেজিয়ে লৈ যাওঁ গৃহিণী মানুহ বা বজাৰ কৰি নগ'লে নহয়ে দেখোন আমাৰ সোণটো বোলে ৰঙালাও খাবলৈ মন গৈছে ৰঙালাও এটা লৈছোঁ খালি মই চিনি নাপাওঁ কোনটো ৰঙালাও মিঠা ইয়াত লৈ ল'লোঁ চাউল ইটো সিটোকৈ বজাৰ চজাৰ একেবাৰে কৰি লৈছোঁ আৰু কণমানীজনীয়ে সুধিব আইতা কি আনিলা সেইকাৰণে এই লৈ লৈছোঁ ইয়াৰ এটা পেকেট ল'লোঁ আৰু এইটো লৈছোঁ কাচকল তাৰমানে চিপছটো এনেই খুৱাবলৈ অলপ বেয়া পোৱা হৈছোঁ যে এইটো একেবাৰে থলুৱা বনোৱা চাওক কাচকল ফ্ৰাই ঘৰত আকৌ বনাই দিলে নহ'ব নহয় সেইকাৰণে কিনিয়ে লৈছোঁ আৰু থেংক ইউ আহিছে দেই ভৰা পানী দিচাং দলঙৰ চুক দিচাং দলঙৰ নহয় দিচাং নৈ দিচাং দলঙৰ ভৰা পানী বুলি কৈছোঁ হে ষ্টেণ্ডকেইডাল আনোতে আনিলোঁ এতিয়া আকৌ জোখত নহৈছে নহয় ক'লে হ'বগৈ বুলি অকণমান চাওক কওক এই কওক তিনিটা বোলে এনেকুৱা জোখতে থাকে বুলি ক'লে আমিনো কি জানো আৰু কমানি দিহন মাইনা তোমাৰ
তোমালে মই চিপছ আনিলো নহয় এইটো নতুন চিপছ এটা ধুনীয়া চিপছ কোনে খাব দে হা এইটো বানানা কোনে খাব নো শুইছিলে মনটো বেয়া হৈ আছে এবাৰটো কিনি দিছে মাকে ৱেলকাম কৰিব আহিছে ৱেলকাম মই জানো ৱেলকাম এনেকৈ ৱেলকাম কৰে এনেকৈ পিঠিত এনেকৈ কোনটো কাৰণে অকণমান এনেকৈ চুপ বনাইছোঁ ইমানেই মানে দুৰ্বল লাগিছে কৈছে ভোক লাগিছে ল'ৰাই ভালকৈ ভাতো খাব পৰা নাই যে ঠাণ্ডা কৰি পিনে এতিয়া ইয়াৰ অকণমান দি দিলে অন্ততঃ ভাল পাব আৰু কৃষ্ণ প্ৰভু ঠাণ্ডা হ'ব লাগিব নহয় আকৌ আপোনালোকে মোক দেখিয়ে থাকে সদায় দেখে মোৰ আজৰি সময় আছে নি কওকচোন বাৰু কিমান আজৰি নাইকিয়া সময় তাৰপিছত মানে মোৰ একচুৱেলি সঁচাকৈ কৈছোঁ ফোন চোন কৰিবলৈ একদম সময় নাইকিয়া হৈ যায় বহুত দিনৰ আগতে মই এটা ভিডিঅ'ত কৈছিলোঁ কিন্তু আকৌ কৈছোঁ এইকাৰণে মোক ইমানেই মানে ফোন নম্বৰ বিচাৰি আছে গতিকে ফোন নম্বৰটো আচলতে দিয়াত একো আপত্তি নাথাকে হয়নে ভাত এতিয়া খাম কৈছে নেকি অকণ সেইটোকে দিছোঁ অলপ পিছত ভাতটো দিম আকৌ এইটো তিয়াইছোঁহে চাউল মই আহি পাইছোঁ লগে লগে এতিয়া কেনেকৈ কৰোঁ দেখা কোৱাচোন বাৰু তুমি এটা পৰিলে পৰাটো নাই না ভাল বস্তু খাব যোৱা তাৰমানে ইমানখিনি অনুৰাগীক মই যদি নাম্বাৰ দিওঁ মই সঁচাকৈ কৈছোঁ বহি ল'ব লাগিব আৰু সিমানখিনি সময়টো মোৰ নাই ৰাতিপুৱা কেনেকৈ চাওঁ দেখিছে কিমান খৰ ধৰ নিজৰ কাৰণে সময় নোহোৱা হৈ যায় এতিয়া ঘৰলৈ মানে ফোন কৰিবলৈ কেতিয়াবা সময় নাপাওঁ জানেনে একেবাৰে বেয়া চাই নাপাব দেই সেইকাৰণে আচলতে মই নাম্বাৰটো নাই দিয়া ইমান অনুৰাগী চাওকচোন কিমান ছাবস্ক্ৰাইবাৰ কিমান ডাঙৰ এটা পৰিয়াল কৰি দিলে ফেচবুকতো আছে 1 লাখৰ ওপৰত আকৌ আপোনাৰ ইউটিউবতো আছে গতিকে দুইখিনি মিলাই পিনে ভাবকচোন কিমান আছে আৰু কেইটা মানে সম্ভৱটো যে নহৈছে এইকাৰণে কৈছোঁ একদম বেয়া চাই নাপাব আকৌ এবাৰ ৰিপিট কৰি দিয়াচোন শুনো কি বুলি ক'লা ঠিক আছে তেতিয়াহ'লে মোৰ ল'ৰা কাৰণে মই বনাইছোঁ পঢ়াৰ পৰা আজৰি পোৱা নাই তাই হেনো মোক দেখিব নোৱাৰে চব ঠিক আছে এতিয়া ৰঙালাও ভাজিবলৈ লৈছোঁ সোণটো আজি বোলে সানি পিনে ভাত কেইটামান খাম বুলি কৈছে কোমলকৈ ভাত কেইটামান বনালোঁ চুপ অকণমান দি ল'লোঁ এতিয়া অকণমান শান্তি আৰু অকণমান সময় তাৰপিছত এতিয়া বনাই মেলি ভাত দিম আৰু তাই মোক আচলতে দেখিব নহয় বেলেগ একো কথা নহয় প্লেট এখন লৈছিলে মই প্লেটখন লৈ থ'লোঁ মানে ফ্ৰিজত কিবা এটা ভৰাবলৈ তাৰপিছত হাতৰ পৰা পটকৈ লৈ থ'লোঁ নাই মই এনেকুৱা মানুহ দেখিব নোৱাৰোঁ দেই বুলি কৈছে আহি পেলাই চব বনাই মেলি আজৰি হ'লোঁ কিন্তু মুনুৱে চেংডাঙক অকলে ভাত খুৱাব নোৱাৰে তাই চেষ্টা কৰে কিন্তু চেংডাঙে নাখায় এফালে মই খুৱাই থাকিব লাগিব এফালে তাই খুৱাই থাকিব লাগিব সমানে মানে কৰি থাকিব লগা হয় আৰু চবকে খুৱাই মেলি দি ভিডিঅ' এডিটিং কৰি তাৰ পিছতহে মোৰ আজৰি হয় মোৰ আজৰি হওঁতে সদায় 12টা 1টা বাজে আকৌ ৰাতিপুৱা মই সোনকালে উঠিব লাগে চাওকচোন জীৱনটোত কিমান বেছি কষ্ট কৰিছোঁ আৰু সেই কষ্ট কৰাৰ পিছত যেতিয়া বেলেগ কোনোবাই আহি ওপৰতে কিবা এটা কমেণ্ট কৰি দিয়ে বেয়াকৈ কিবা এষাৰ কৈ দিয়ে মনটোত দুখ লাগিবই দিয়কচোন তথাপিও আপোনালোকৰ দৰে যিসকল আমাৰ অনুৰাগী আছে যিসকলৰ সাহস আৰু প্ৰেৰণাত আমি ইমানখিনি সাহস পাই জীৱনটোত আগুৱাব পাৰিছোঁ আপোনালোককতো কেতিয়াও পাহৰি যাব নোৱাৰোঁ সকলো ভালে কুশলে থাকক বহুত বেছি পুনৰবাৰ ধন্যবাদ জনাইছোঁ আকৌ এটা নতুন ভিডিঅ'ৰ সৈতে অতি সোনকালে আহিম তেতিয়ালৈকে বাই বাই সকলো ভালে থাকক দেই শুভৰাত্ৰি